সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি লুইছ আহমেদ ফেচবুক পেজৰ লগতে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ জৰিয়তে আমি এখন দক্ষিণ গোৱালপাৰা প্ৰাথমিক বিদ্যালয়ত কুইজ প্ৰতিযোগিতা পাতিম বুলি ভাবিছোঁ। আমি আহিছোঁ, আমাৰ গোটেই টিমটো আহিছে, মই আপোনালোকক দেখুৱাই আছোঁ। এয়া আমাৰ গোটেই টিমটো আহিছে, এয়া আমি কাম চলাই আছোঁ বৰ্তমান। ইয়াত আমি কুইজ প্ৰতিযোগিতা পাতিম। এয়া আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ আমাৰ গোটেইখিনি সদস্য আছে। এয়া মইদুল ভাই। তাৰ জৰিয়তে মই এটা কথা আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ, মই দেখুৱাই আছোঁ। ৰ'ব, অলপ ধৈৰ্যৰে ভিডিঅ'টো চাব, ভিডিঅ'টো স্কিপ নকৰিবা। এই আমি যিটো ৰুমত কুইজ প্ৰতিযোগিতা পাম তাতে কেইটামান কথা লিখা আছে। প্ৰথম কথাটো আপোনালোকে চাওকচোন, প্ৰাথমিক শিক্ষাই মানুহৰ জীৱন গঢ়ে। জাকিৰ হুছেইনে কৈছিল প্ৰাথমিক শিক্ষাই মানুহৰ জীৱন গঢ়ে। তাৰপৰা নেক্সট এটা আছে, শিক্ষা হৈছে সঞ্জীৱনী অমৃত, জাকিৰ হুছেইনে কৈছিল। আৰু এইফালে এটা লেখা আছে, ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য, চক্ৰটিছে কৈছিল। তাৰপিছত আৰু আছে, বহুকেইটা আছে, আপোনালোকে চাব কেনেকুৱা কথাকেইটা হয় নে নহয় ক'ব। যিহেতু ডাঙৰ ডাঙৰ মহান ব্যক্তিগত দৃশ্য হয়, এইটো এটা আপোনালোকে চাব পাৰে। ভুল জনাতকৈ একো নজনাই ভাল, এইটো কিন্তু ৰাইট কৈছিল, ভুল জনাতকৈ একো নজনাই ভাল। তাৰপিছত এটা আছে, চৰিত্ৰ মানুহৰ আচল সম্পত্তি, এইটো মাইলছে কৈছিল। আৰু ইয়াত আছে, অহিংসাই পৰম ধৰ্ম, এইটো মহাত্মা গান্ধীয়ে কৈছিল, আপোনালোক সকলোৱে গমেই পায়। আৰু বিদ্যাই মানুহৰ শ্ৰেষ্ঠ অহংকাৰ, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কৈছিল, বিদ্যাই মানুহৰ শ্ৰেষ্ঠ অহংকাৰ। এনেকুৱা আৰু বহুত কিবা কিবি ভিডিঅ' মই দি দিম আপোনালোকক। আৰু আছে, দেখুৱাই আছোঁ। আমি নেক্সট এটা ৰুমত যাই আছোঁ। আৰু আপোনালোকে চাব পাৰে, ইয়াত লৈ ল'ৰা ছোৱালীবোৰক এতিয়া লেজাৰ টাইমটো কিবা কিবি দিছে। এইটো আপোনালোকে চাব পাৰে, এইটো ক্লাছ 6, এইটো ক্লাছ 6ৰ ৰুমত এইটো আছে। বাকী এইটো ৰুম আছে, এইখন স্কুল হয়। আমি এইখন স্কুলত আহিছোঁ, আপোনালোকে ভিডিঅ'ৰ যোগে পাই থাকিব। এইটো চাওক, অনুগ্ৰহ কৰি মাস্ক ব্যৱহাৰ কৰিব। এইবিলাক এইটো ক্লাছ 6ৰ ৰুম, এইবিলাক আছে। এইবিলাক কৰোণা টাইমত দিছিল চাগে, প্লিজ কিপ টু তাৰ বাৰ। চ' যি কি নহওক, এতিয়া আমাৰ যিবিলাক আমাৰ সদস্য আছে, আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ সকলোৱে এতিয়া ব্যস্ত। এয়া আমি কুইজ প্ৰতিযোগিতা পাতিম। বাকী আমাৰ ভাই এইটো বৰ্ডত লিখি আছে এইটো। বাকী কামবিলাক আহিছোঁ আমি কিছুমান, আমি এইবিলাক প্ৰাইজো আনিছোঁ। এইবিলাক আমি দি দিম, যোনে পায় ভাল উত্তৰ দিব পাৰে। আমি মানে কি আৰু বহুত কিছুমান স্কুলত যাম। আমি এতিয়া আমাৰ ওচৰে পাঁজৰে থকা যিবিলাক স্কুল আছে, সেইবিলাক স্কুলত আহিছোঁ। আৰু আমি নিশ্চয় যাম, আৰু যিমান স্কুল আছে আমি সকলোতে যাম। হয়, এই আমি মানে অলপ ডিজিটেলি কৰিব বিচাৰিছোঁ। এইবিলাক আমি লেপটপো আনিছোঁ। এইবিলাক কি আনিছে মইদুল ভাই? চকলেট আনিছোঁ। তাৰমানে যিবিলাক বাকী বহুত ল'ৰা ছোৱালী থাকে না, অলপমান আজি যে কৈ দিব। আমি আৰু ইয়াৰ পিছত বহুত স্কুলত যাম। হয় হয়, আমাৰ ইয়াৰ আগতে আমি অহাৰ আগতে আমি লাচিৰ এখন স্কুল আছে, তাত যোৱাৰ কথা আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ কিবা এটা বিসংগতিৰ কাৰণে আমি যাব পৰা নাই। কিন্তু তাৰ প্ৰধান শিক্ষকে আমাক ফোন কৰিছিল, আমি কৈছোঁ যে আমি পৰৱৰ্তী সময়ত যাম। তাৰ লগতে আমাৰ সদস্য মৃণালে আমাক কৈছিল যে আৰিমত্ত স্কুলৰ কথা। গতিকে আমি আৰিমত্ত মানে বিদ্যালয়তো যাম যিমান আমি সোনকালে পাৰোঁ। ঠিক তেনেকুৱাকৈ আমি আমাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত যিবিলাক প্ৰাথমিক বিদ্যালয় আছে, LP স্কুল আছে, সেইবিলাকত নিশ্চিতভাৱে আমি যাম। আৰু এই প্ৰগ্ৰামটো অবিৰতভাৱে আমি চলাই ৰাখিম। কাৰণ আমাৰ সংগঠনটোৰ নাম ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি, অনুপ্ৰেৰণাৰ জৰিয়তে এখন সমাজ সৃষ্টি কৰা। গতিকে অনুপ্ৰেৰণাৰ জৰিয়তে আমি এখন সমাজ সৃষ্টি কৰিম। সৰু সৰু কণ ল'ৰা ছোৱালীবিলাক দেশৰ অহাকালি ভৱিষ্যত হ'ব। গতিকে তেওঁলোকক যদি আমি আগুৱাই নিব পাৰোঁ, তেওঁলোকে ভাৰতবৰ্ষখন, অসমখনক তেওঁলোকে আগবঢ়াই দিব পাৰিব। আৰু যদি কোনোবা শিক্ষকে আমাৰ এই ভিডিঅ'টো চাই আছে আৰু কোনোবা স্কুলত আমি যাই আমাক ইনভাইট কৰে, আমি নিশ্চয় যাম। কমেণ্ট কৰি দিব, স্কুল কণ্টেক্ট নম্বৰটো দি দিব, স্কুলৰ নামটো লিখি দিব, আমি নিশ্চয় যাম। আমি যিহেতু এইটো কাম আমি হাতত লৈছোঁ, আমি কাম কৰিম। স্কুলত এইবিলাক কিবা কিবি কাম চলি আছে স্কুলবিলাকত। আৰু কিছুমান স্কুলত আমি যোৱা নাই বৰ্তমান, কিছুমানে আৰু ল'ৰা ছোৱালীবোৰক অলপ ভালদৰে শিকাব। আমি যাতে কুইজ প্ৰতিযোগিতা যেতিয়া আমি আৰম্ভ কৰিম, পাতিম কুইজ প্ৰতিযোগিতা, তাত যাতে শুদ্ধ উত্তৰবিলাক দিব পাৰে, তেতিয়া ভালো লাগে। আমি এইবিলাক যিবিলাক আপোনালোক চাব পাৰে, এইবিলাক যিবিলাক প্ৰাইজ আছে, কিবা কিবি প্ৰাইজ আছে, এইবিলাক আমি নিজৰ পইচা দি আনিছোঁ দেই। এইবিলাক চাওক, দেখুৱাইছোঁ মোকো।
এইবিলাক আমাৰ আমি নিজৰ পইচাৰে এইটো ফাৰ্ষ্ট প্ৰাইজ থাকিব এইটো এইবিলাক নিজৰ পইচাৰে কম্পাছ আছে কিবা কিবি আছে আমি কি আছে এতিয়া আমি নকওঁ বাৰু এইটো আগতে কোৱা কথা নহয় বাকী আপোনালোকে যদি আমাক ছাপোৰ্ট কৰে আমি নিশ্চয় এনেকুৱা আগবাঢ়ি যাব পাৰিম চ' এতিয়া মানে লেজাৰ টাইম যিহেতু খিচিৰি কিবা কিবি দিছে এই ল'ৰাবিলাকে ধৰ স্কুলত খাই আছে চ' ইয়াৰ পিছতো অলপমান পিছতে আমি আমাৰ যিটো প্ৰতিযোগিতা আমি কুইজ প্ৰতিযোগিতাটো আমি নিশ্চয় হেৰি কৰিম চ' আপোনালোকে আমাক ছাপোৰ্ট কৰি থাকিব যিমান পাৰে ছাপোৰ্ট কৰিব আপোনালোকে আমাৰ ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীবোৰে পায় আমাক ইনভাইট কৰিব পাৰে তেতিয়া আমি যাম চ' যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম